ফ্ৰেণ্ড আজি আমি ইবায়োটেৰিয়াম এটা মেজিক দেখাম। ইবায়োটেৰিয়ামৰ পৰা কি মেজিক হৈছে চবেই সুধি থাকে, ইবায়োটেৰিয়ামৰ পৰা কি হয়। তো আজি মই আপোনালোকৰ ওচৰত এটা লাইভ মেজিক দেখাম। এতিয়া আমাৰ লগত আছে ইবায়োটেৰিয়ামৰ এজন এক্টিভ মেম্বাৰ আৰু এক্টিভ ইউজাৰ উদয়ন বৰুৱাৰ মুখৰ পৰা আমি শুনো যে তেওঁৰ কি হৈছিল আৰু তেওঁ কেনেকৈ বস্তুটো ইউজ কৰিছে। হয়, নমস্কাৰ। মোৰ 2022 নৱেম্বৰ মাহৰ মোৰ ব্ৰেইন ষ্ট্ৰক হৈছিলে আৰু 10 মাহ বিচনাত পৰি আছিল। হাতখন লৰাব নোৱাৰোঁ, ভৰিখন কাম নকৰে। এতিয়া বৰ্তমান এই প্ৰডাক্টটো 2023 ছেপ্টেম্বৰত যেতিয়া লৈছোঁ, লোৱাৰ পিছত এতিয়া বৰ্তমান মই এতিয়া চাইকেলো চলাব পাৰোঁ, চাটাৰখনো দোকানত উঠাব পাৰোঁ আৰু প্লাছ এতিয়া মই আপত উঠিব পাৰোঁ ধুনীয়াকৈ খোজকাঢ়ি, কোনো ভাগৰ নালাগে। এতিয়া গেষ্ট্ৰিকো কমিছে, তাৰপাছত মাংসৰো কমি থাকিল আৰু ধুনীয়াকৈ টোপনি হৈছে। টোপনি হোৱাৰ পিছত মোৰ যিটো কনষ্টিপেশ্যন প্ৰব্লেম আছিল সেইটো ঠিক হৈছে। এতিয়া মই সুস্থ, এতিয়া মই এতিয়া চাইকেল চলাব পাৰোঁ। আচ্ছা, এতিয়া আমি আপোনালোকক অকল কোৱাই নহয়, এই বস্তুটো আমি দেখাম যে তেওঁ কেনেকৈ চাইকেল চলাই আছে। এতিয়া লগত বৰ্তমান এখন চাইকেল আছে, দেখিছে লগত। এই চাইকেলটো 22 ইঞ্চি হয়। এই চাইকেলটো তেওঁ এতিয়া চলাই দেখাব। যিজন মানুহ 10 মাহ বিচনাত পৰি আছিল পেৰালাইচিছ হৈ, আৰু তাৰপিছত তেওঁ ছেপ্টেম্বৰ মাহৰ পৰা এই প্ৰডাক্টটো ইউজ কৰিছিল, যিটো ইবায়োটেৰিয়ামৰ মেট্ৰেছ হয়, ব্ৰেচলেট হয় আৰু পানী যিটো ৱাটাৰ এনাৰ্জি পেড আৰু পিল' পেড, এই 5টা বস্তু ইউজ কৰাৰ পিছত তেওঁ এতিয়া বৰ্তমান চাইকেল চলাব পাৰে। এইটো দেখাব তেওঁ চাইকেল চলাই, আৰু তেওঁ এতিয়া দোকানৰ শ্বাটাৰটোও দাঙিব পাৰে। এইটো আপোনালোকে এতিয়া দেখা পাব। উদয়ন বৰুৱা আমাৰ চাইকেল চলাই তেওঁ আহি আছে আগফালৰ পৰা। তো এইটো দেখা পাইছে লাইভ, আপোনালোকে দেখা পাইছে। যিটো মানুহ খোজকাঢ়িব পৰা নাছিল, 10 মাহ বিচনাত আছিল, এতিয়া বৰ্তমান চাইকেল চলাই ঘূৰি আছে। চাইছে আপোনালোকে, লাইভ দেখালোঁ। তেওঁ আমাৰ ওচৰত আহিছে। তো এতিয়া আপোনাৰ যে চাইকেল চলাব পৰা হৈছে, চাটাৰ দাঙিব পৰা হৈছে, আপোনাৰ কেনেকৈ লাগি আছে? এতিয়া বৰ্তমান বহুত ভাল লাগি আছে। মই চাইকেল লৈকে মই কিবা কি বস্তু আনিব পাৰোঁ, কাঠৰ দোকানত চাউল নিব পাৰোঁ। 20 কিলো চাউল লৈ যাওঁ মই দাঙি নিজেই চাইকেলত কৰি আহি, তাৰপাছত তাৰ পৰা হেৰিত লৈ যাওঁ, কান্ধত লৈ যাওঁ। এতিয়া আপুনি ৰাইজক কি আহ্বান কৰিব? ৰাইজক কৈছোঁ যে এতিয়া ৰাইজে এতিয়া মই যিটো ভাল পাইছোঁ, ছেটিছফাই পাইছোঁ, সেইটো যাতে কি আৰু আনেও লওক, বস্তুটো ভাল হ'ব আৰু এনেকুৱা প্ৰব্লেমত যাতে কি নাফাচে। মোৰ নিচিনা যাতে বেনিফিট নহয় কাৰো। এনেকুৱা বেনিফিট বুলি নহয়, ভাল মানুহ ইউজ কৰিলে তেওঁ গাত কেতিয়াবা ডাঙৰ বেমাৰ আহিব নোৱাৰে, সেইখিনি কৈ। আৰু আমাৰ যে যিটো ছানডেত আমাৰ যিটো চেমিনাৰ হয়, সেই চেমিনাৰত বহুত মানুহ আহে, বহুত জেগাৰ পৰা আহে। তাতে মই ইনভল্ভ আছোঁ আৰু কালি যাম। কালি মোৰ লগত আৰু 5জন মানুহ যাব। তাতে এটা ধুনীয়া প্ৰগ্ৰাম চাব পাৰি আৰু নিজে বুজিব পাৰি বস্তুটো কি হয়। এতিয়া বহুতে নাজানে, এতিয়া জানিলে তেওঁ আৰু আগ্ৰহ হ'ব। মানুহক এড্ৰেছটো কৈ দিয়ক আপুনি। এই 6 মাইল নহয়, পাঞ্জাবাৰী যিটো ব্ৰিজৰ তলত নাই, 6 মাইল মিউজিক ষ্টেণ্ড, তাতে সোঁহাতে গৈ খাদিমৰ শ্ব'ৰুম এটা আছে, শ্ব'ৰুমৰ কাষেদি গৈ হোটেল ব্ৰহ্মপুত্ৰ 3 ষ্টাৰ হোটেল, 1st ফ্ল'ৰত এই ডেমনষ্ট্ৰেশ্যন হয়। টাইমটো কৈ দিয়ক। টাইমটো 10:30, 11টাৰ পৰা 11:30লৈকে। থেংক ইউ ভেৰি মাছ। আকৌ একবাৰ লগ পাম আমি নতুন এজন ইবায়োটেৰিয়াম ইউজাৰ লগত। থেংক ইউ।